সুন্দৰ প্ৰস্তুতি, ৰাইজৰ ইমান উৎসাহ, ৰাইজৰ ইমান মৰম, জ্যেষ্ঠসকলে আশীৰ্বাদ দি কৈছে আগুৱাই যোৱা, তোমাক আমি আশীৰ্বাদ কৰিছোঁ, ভোটদান তোমাক কৰিম। আই মাতৃসকলে, ডেকা শক্তি, ছাত্ৰ সমাজ, বুদ্ধিজীৱী সমাজ, সকলো বৰ্গৰ মানুহে আশীৰ্বাদ দিছে। গতিকে প্ৰস্তুতি সুন্দৰ, ৰাইজৰ আশীৰ্বাদ পাইছোঁ, আৰু তাতকৈ বিশেষ কি লাগে। মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। বৰ্তমান আমাৰ বিশেষকৈ অসমৰ কথা ক'বলৈ নাযাওঁ, আমাৰ যি ভৱানীপুৰ সমষ্টি আছে বা আমাৰ যি সৰাসৰ সমষ্টি যিখিনি আছে, এইখিনি বৃহত্তৰ এলেকাত বহুখিনি সমস্যা আছে। আপুনি জয় হোৱাৰ পিছত কোনটো সমস্যাৰ ওপৰত বেছি গুৰুত্ব দিয়ে? আপুনি ভাল প্ৰশ্ন কৰিছে। মানে আপোনাৰ প্ৰশ্নটো মোৰ এইকাৰণে ভাল লাগিছে, কাৰণ বৰপেটা লোকসভা সমষ্টিত 10টা সমষ্টি, আৰু প্ৰত্যেকটো সমষ্টিভিত্তিক সমস্যাবিলাক বেলেগ বেলেগ। গতিকে যিহেতু আপুনি সৰ্বুক ভৱানীপুৰৰ কথা কৈছে, মই এইখন মোৰ তাত ইয়াতে আছেই, ভৱানীপুৰ সৰ্বুক বিধানসভা সমষ্টিৰ ৰাইজলৈ গুহাৰি। আৰু মই সঁচা অন্তৰেৰে যিকেইটা দেখিছোঁ যে ভৱানীপুৰ সৰ্বুগত যিখিনি সমস্যা আছে, তাৰ ভিতৰত ভূটানৰ নদীবান আৰু বানৰ প্ৰলয়ৰ ইয়াতে কি তাণ্ডৱ হৈ থাকে, এই কথাবিলাক আপোনালোকে যে জানে বুজে। ইয়াৰ আগৰ চৰকাৰে এইবিলাক কথা ক'লে হয়, কি কৰিলে নকৰিলে, এইটো এটা মূল বিষয়বস্তু। ইয়াতে কৃষক বহুত আছে, কিন্তু পাচলি তেওঁলোকে উৎপাদন কৰে, কিন্তু তাৰ উচিত মূল্যটো আমাৰ ইয়াৰে কৃষকসকলে, চবৰে নাই কিন্তু সৰ্বকৰো উচিত মূল্যটো নাপায়। তাৰ কাৰণে আমাৰ কৰণীয় কাম বহুত আছে। চৰকাৰী শীতল গৃহ এটা ইয়াত দৰকাৰ, যিহেতু কৃষক বহুত, উৎপাদন বহুত। ইয়াত শীতল গৃহ এটা হ'লে আমাৰ কৃষক খেতিয়কসকলৰো ভাল হয় বা ৰাইজৰো ভাল হয়। বেকী নৈত আপোনালোকে জানে অবৈধ খনন চলি আছে, তাৰ পৰা ৰাইজৰ কি উপকাৰ হৈছে অপকাৰ হৈছে, এই কথা বিষয়বস্তুবিলাক আছে। ভৱানীপুৰ মহকুমাৰ বিষয়বস্তু আছে, কি হ'ল ভৱানীপুৰ মহকুমাৰ নহয়, এইটো এটা ভৱানীপুৰলৈ জ্বলন্ত সমস্যা, মহকুমাটো লৈ পেলাই। গতিকে এইবিলাক সমস্যাৰ কথা আছে। অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিশ্ৰুতি দিছিলে এইখন চৰকাৰে, প্ৰতিশ্ৰুতিটো এইখন চৰকাৰে বহুত দিছিলে, কিন্তু এই প্ৰতিশ্ৰুতিবোৰ পূৰণ নহ'ল। গতিকে ৰাইজৰ লগত থাকি আমি ইণ্ডিয়া চৰকাৰ হ'লে এই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে দিছিলে, জুমলা, তেওঁলোকৰ প্ৰতিশ্ৰুতি সদায় জুমলা, আমি জুমলা কৰিব নোখোজোঁ। আমি যদি কিবা প্ৰতিশ্ৰুতি, ইয়াতে মই কৈছোঁ যে এই প্ৰতিশ্ৰুতিবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰি ৰাইজৰ কাৰণে আমি কাম কৰিব লাগিব। তেওঁলোকে আৰু জলসিঞ্চনৰ ইয়াতে ভুৱা প্ৰতিশ্ৰুতি দিছিলে নহয় জানো, গতিকে সেই বিষয়বস্তুবিলাকত আমি চিন্তা চৰ্চা কৰিব লাগিব। সৰ্বুগত গাখীৰ উৎপাদন বহুত হয়নে, তেওঁ গাখীৰ উৎপাদন হয়, এটা দুগ্ধ নগৰী ৰূপে খ্যাত সৰ্বুগত, কিন্তু এতিয়া সেই যিবিলাক কথা বতৰা আছিল সেইবোৰ লাহে লাহে এইখন চৰকাৰে কি গুৰুত্ব দিছে নাই দিয়া, ইয়াৰ সৰ্বুগৰ সকলো মানুহে জানে। গতিকে এই ইণ্ডাষ্ট্ৰিটো, এই উদ্যোগটোতো আমি চিন্তা চৰ্চা কৰিব লাগিব পাৰাত বহুত স্থল আছে। গতিকে এনেকুৱা বিভিন্ন কথা আছে, সেই বতৰাবিলাকত আমি নিশ্চয়কৈ চিন্তা চৰ্চা কৰিম। কাৰণ কংগ্ৰেছে মিছা প্ৰতিশ্ৰুতি দিয়া দল নহয়, কিবা যদি কথা কৈছোঁ সেইটোক ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কৰাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হওঁ। মই আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ। ইতিমধ্যে ইয়াৰ আগৰ ইলেকশ্যনত কংগ্ৰেছ চৰকাৰে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে ইলেকশ্যনৰ ক্ষেত্ৰত, এই বছৰত তেনেকুৱা হ'ব নেকি? চাওক, প্ৰত্যাহ্বানটো থাকিব, কিন্তু যেতিয়া ৰাইজে নখ জোকাৰে নৈ বয় বুলি কয়, ৰাইজে নখ জোকাৰে তেতিয়া নৈ বয় বুলি কয়। এইবাৰ ৰাইজৰ অন্তৰত এই যে মূল্য বৃদ্ধিৰে মানুহক প্ৰত্যেকটো দিনে ৰামটাঙোন খুদাই আছে, এই যে কৰৰ বোজা প্ৰত্যেকটো দিনে মানুহৰ ওপৰত জাপি দি আছে, তাৰপিছত ৰাইজৰ ওপৰত আকৌ ধাৰৰ বোজা জাপি দি আছে। দুৰ্ভিক্ষৰ ক্ষেত্ৰত গোটেই পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি, এফালে টিভিত এখন বেলেগ দুনিয়া দেখাই আছে, কিন্তু সঁচা অৰ্থত কোনটো স্থানলৈ অৱনমিত হৈছে ভাৰতবৰ্ষ, অসম। ডেকা ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰি শিক্ষিত ল'ৰা ছোৱালী আজি চাকৰি বাকৰি নাই, চৰকাৰী চাকৰিয়ালসকলক দৰমহা সুবিধা সময়মতে দিব পৰা নাই। গতিকে এনেকুৱা বিভিন্ন সমস্যাৰ আজি আছে। গতিকে ইয়াতে কোনো ধৰণৰ প্ৰত্যাহ্বান এইবাৰ ৰাইজে আশীৰ্বাদ দিছে। গতিকে ৰাইজে এই প্ৰত্যাহ্বান, তেওঁলোকে যদিবোৰ কথা কৈ আছে, সেই প্ৰত্যাহ্বানবোৰ নেওচা দি ৰাইজে আগুৱাই লৈ যাব এইবাৰ কংগ্ৰেছ দল। আকৌ মই সকলোতে মোক এই প্ৰশ্নটো সুধিলে মই এটা কথাই প্ৰত্যেকটো ঠাইত উত্তৰটো দিওঁ যে ৰাইজ হ'ল গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা। ৰাইজে নিৰ্ধাৰণ কৰিব
কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ডেকা শক্তিক কিমান ভোটত আগুৱাই লৈ যাব। আমি বেলেগৰ নিচিনা বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈ নিদিওঁ যে 2 লাখ ভোটত জিকিম 3 লাখ ভোটত। ৰাইজে নিৰ্ধাৰণ কৰিব কিমান ভোটত আগুৱাই লিব আৰু ৰাইজে আশীৰ্বাদ দি কৈছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিব্যায়নক যথেষ্ট আশীৰ্বাদ দি বিপুল সমাদৰ কৰি পেলাই আগুৱাই লৈ যাম। অসমৰ ৰাইজে চাই আছে, কি আহ্বান জনাব শেষত একদম লাষ্ট প্ৰশ্ন? অসমৰ ৰাইজলৈ এটাই আহ্বান, বহু হ'ল এই চৰকাৰখনে আমাক সপোনৰ দুনিয়ালৈ লৈ বিভিন্ন আৱেগিক কথা কৈ পেলাই আমাক লুণ্ঠন কৰি আছে প্ৰত্যেকটো দিনে। গতিকে অসমৰ ৰাইজক আহ্বান, আৱেগেৰে নহয় এইবাৰ বিবেকেৰে ভোটদান কৰি এই সংবিধান ধ্বংস কৰিব খোজা শক্তিটোক, জাত পাতৰ ৰাজনীতি কৰি থাকিব খোজা শক্তিটোক, ধাৰৰ বোজা আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ ওপৰত ধাৰৰ বোজা জাপি দিব খুজি থকা শক্তিটোক, অসমখন ধ্বংস কৰি পেলাই একেবাৰে বণিক গোষ্ঠীৰ ওচৰত প্ৰত্যেকটো দিনে বিক্ৰী কৰাৰ যি প্ৰতিযোগিতা লাগিছে, এইবিলাকক উৎখাত কৰাৰ স্বাৰ্থত ৰাইজে যাতে এইবাৰ কংগ্ৰেছ দলৰ লগত থাকি কংগ্ৰেছ দলক শক্তিশালী কৰি এওঁলোকক উৎখাত কৰে।